নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? আমি পালোঁ যে সিন্ধু নদী হিমালয়ৰ পৰা হয়, গংগাও হিমালয়ৰ পৰা হয়, যমুনাও হিমালয়ৰ পৰা হয়। নৰ্মদা নদী আমি দেখিলোঁ দক্ষিণ পাৰত আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব নৰ্মদা। পৰৱৰ্তী, কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? এইটো পোনপটীয়াকৈ কৈ দিছোঁ, 4 ডিগ্ৰী চেলছিয়াছ। পৰৱৰ্তী, সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? সম্পদ সম্পৰ্কে আলোচনা কৰা যিটো বিভাগ সেইটো হৈছে অৰ্থনীতি বিভাগ। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। তেজস্ক্ৰিয় মানে ৰেডিঅ' এক্টিভ। অপশ্যন আছে প্লুটনিয়াম, জাৰ্মেনিয়াম, কেডমিয়াম, অছমিয়াম। শুদ্ধ উত্তৰটো হ'ব প্লুটনিয়াম। প্লুটনিয়ামৰ দেখিবলৈ ষ্টেইনলেছ ষ্টীলৰ নিচিনা। নেক্সট প্ৰশ্ন, ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? এইটো এক্সপ্লেইন কৰিব লগা নাই, 6জন। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। পৰৱৰ্তী প্ৰশ্ন, ইয়াত কি কৈছে? ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? এইটো প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰ আগতে আমি মানচিত্ৰত চাই ল'ম যাতে আমাৰ স্মৃতি স্থায়ী হয়। এইটো নৰ্থ ইষ্ট ইণ্ডিয়াৰ মানচিত্ৰ, উত্তৰ পূব ভাৰতৰ মানচিত্ৰ। এয়া হ'ল অসম। অসমক চাৰিওপিনৰ পৰা আগুৰি আছে অন্যান্য ৰাজ্যসমূহে। প্ৰথমতে আগুৰিছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া। আৰু এইটো ছাইডেৰে মানচিত্ৰত উঠি অহা নাই, সেয়া হৈছে পশ্চিমবংগ। গতিকে কেইখন ৰাজ্য হ'ল? অৰুণাচল, নাগালেণ্ড, মণিপুৰ 3খন, 4খন, 5খন, 6খন, 7খন। গতিকে মুঠ 7খন ৰাজ্যই, গতিকে আমি দেখিলোঁ মুঠ 7খন ৰাজ্যই সীমা স্পৰ্শ কৰি আছে। নেক্সট প্ৰশ্ন, 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? এইটো সকলোৱে জানে, অজন্তা নেওগ। পৰৱৰ্তী প্ৰশ্ন, 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ জিলা কেইখন? আজিকালি অসমত জিলাৰ যি প্ৰশ্নৰ উত্তৰ এইটো দিবলৈ বৰ সাংঘাতিক সমস্যা হৈ গৈছে। কেতিয়াবা যদি 35টা হয়, কেতিয়াবা 36টা হয়, কেতিয়াবা 33টা হয়, একো ঠিক নাই। গতিকে এইটো প্ৰশ্নৰ উত্তৰো মই ঠিককৈ দিব খোজা নাই। এইটো সময় সাপেক্ষে বিভিন্ন ধৰণে চেঞ্জ হৈ আছে। 2023 চনত আকৌ চেঞ্জ হ'ব, গতিকে এতিয়া ইয়াত মাথা মাৰি লাভ নাই। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? চীন, নেপাল, ম্যানমাৰ, ভূটান। ইয়াত আমি মানচিত্ৰত দেখিছিলোঁ যে অসমৰ মানচিত্ৰত এইখিনি অসম, ভূটান আৰু বাংলাদেশ এই দুখনেই বাহিৰা দেশ, যি দুখনে বাউণ্ডাৰী শ্বেয়াৰ কৰে। গতিকে আমি ইয়াত অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? এতিয়া আটাইতকৈ পূবত ক'ব গ'লে আমাৰ আটাইতকৈ পূব অংশত আছে ধলা আৰু শদিয়া অঞ্চল। আৰু ধলা শদিয়া অঞ্চলত কোনখন দলং আছে? ভূপেন হাজৰিকা সেতু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নিম্নলিখিত নদীসমূহৰ কোনখন বৰাক উপত্যকাত অৱস্থিত? কোনখন নদী? ইয়াত 4টা অপশ্যন দিয়া আছে। বৰাকত কোনখন অৱস্থিত? মানচিত্ৰত এবাৰ মই দেখুৱাই দিম। ইয়াত ডিক্ৰংটো ব্ৰহ্মপুত্ৰৰে হয়, বগী নদীও ব্ৰহ্মপুত্ৰৰ হয়, ভৰলুও ব্ৰহ্মপুত্ৰৰ হয়। ভৰলুটো বহুতেই গৈছে, গতিকে অপশ্যন বি কুচিয়াৰা। কুচিয়াৰাটো বৰাক নদীৰ এটা উপত্যকা হয়, এটা উপনদী হয়। গতিকে আমি মেপত চাই ল'ম এবাৰ। কুচিয়াৰা ৰিভাৰখন এবাৰ মানচিত্ৰ দেখুৱাই দিছোঁ। এইটো ব্ৰহ্মপুত্ৰখন যেতিয়া বাংলাদেশত সোমাইহি তেতিয়া কুচিয়াৰা নদীখনে ঢাকাত আহি পেলাই এই ব্ৰহ্মপুত্ৰৰ লগ লাগে, য'ত মেঘনা বুলি জনা যায় ব্ৰহ্মপুত্ৰৰ নামটো। ঠিক আছে, ইয়াৰ পৰা যেতিয়া ড্ৰেইন কৰে তেতিয়া সেইখিনি ঠাইক কোৱা হয় মেঘনা। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইয়াত কৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? এইটো আৰু এক্সপ্লেইন কৰিব লগা নাই, এইটো ক'লোঁ। পৰৱৰ্তী প্ৰশ্ন,
অসমৰ কোনখন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ পোৱা যায় এইটো সকলোৱে জানে হাজো নেক্সট প্ৰশ্ন এইকেইটা প্ৰশ্ন যোৱা বছৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত আহিছিলে গতিকে প্ৰিভিয়াছ ইয়াৰ এক্সামৰ কুৱেশ্যন পেপাৰ হয় এইখন ইয়াত কৈছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম এই যিটো গৱেষণা কেন্দ্ৰ তাক কোৱা হয় টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ গতিকে এইটো টুকলাই বুলি আছে অপশ্যন বি শুদ্ধ উত্তৰ হ'ব প্ৰথম অসমীয়া কথাছবি জয়মতী পৰৱৰ্তী প্ৰশ্ন স্বৰাজ পাৰ্টি প্ৰতিষ্ঠাতা কৰা ব্যক্তিসকল কোনগৰাকী ব্যক্তিয়ে কৰিছিল স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল হৈছে মতিলাল নেহৰু আৰু চি আৰ দাস চিত্তৰঞ্জন দাস ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণলিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি এইবিলাক বিষয়ে কৈছে এইটো শুদ্ধ উত্তৰ হৈছে অনুচ্ছেদ 15 এই সম্পৰ্কে কোৱা হৈছে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন মহম্মদ আদিল শাহৰ সমাধি স্তম্ভ গোল গম্বদ বা গম্বুজ ক'ত অৱস্থিত এইটো বিজাপুৰত অৱস্থিত অপশ্যন পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয়ৰ উদ্যোগত হোৱা উড়ানত এই বৰ্ণটিৰ সম্পূৰ্ণ নাম কি এইটো হৈছে আম এইটো বহুতেই ভুল কৰিব ইয়াৰ বুলি মাৰিব পাৰে এভিয়েশ্যন যেটো উড়ান শব্দ আছে গতিকে এইবিলাক এটাও নহয় উড়ে আম দেশ কি নাগৰিক আম নাগৰিক উড়ে দেশ কি আম নাগৰিক এইটোৰ সম্পূৰ্ণ ফৰ্মটো ৰূপটো পৰৱৰ্তী প্ৰশ্ন 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম কোম্পানীটো এইটো ৰিলায়েন্স কোম্পানী নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ কি মানে প্ৰশ্নৰ মানে যিবিলাক সত্ৰীয়া বা যি ধৰণৰ যিবিলাক ৰাজ্যৰ যি এইটো ক্লাছিকেল ডেন্স বুলি কয় কোনটো লগত কোনটো মিল আছে আৰু কোনটোত মিল নাই অশুদ্ধটো কৈছে সত্ৰীয়া অসম এইটো শুদ্ধ উৰিষ্যা এইটো শুদ্ধ মোহিনী অট্টম ইয়াত যিটো যক্ষগানটো এইটো কৰ্ণাটকত আছে গতিকে যক্ষগানটোৱে শুদ্ধ ভুল হিচাপত ইয়াত দেখিবলৈ পোৱা গৈছে গতিকে অপশ্যন এ টো শুদ্ধ উত্তৰ হ'ব অসমৰ একমাত্ৰ ৰামচাৰ সাইট এইটো দীপৰ বিল পোনপটীয়া প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ৰামচাৰ সাইট 28 ইয়াত কৈছে নিম্নলিখিত মন্ত্ৰণালয়সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয় গ্ৰামোন্নয়ন মন্ত্ৰণালয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় এইটো স্বাস্থ্য পৰিয়াল শিশু মানৱ সম্পদ এই গোটেইকেইটা ইয়াৰ লগত সংলগ্ন হয় অকল গ্ৰামোন্নয়ন বিভাগটো সেপাৰেট এটা বিভাগ পঞ্চায়ত বিভাগ গতিকে এই গ্ৰামোন্নয়ন মন্ত্ৰণালয়টো ইয়াৰ লগত সংযুক্ত নহয় অসম চিকিৎসা মহাবিদ্যালয় যোৰহাট অপশ্যন বি ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ হৈছে এটা টিকাকৰণ প্ৰক্ৰিয়া ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে ইয়াত যেটো আনটাচেবিলিটি যাক অসমীয়াত অস্পৃশ্যতা বুলি কয় এই অস্পৃশ্যতাৰ বিলুপ্তিৰ কথা কোৱা হৈছে আৰ্টিকল 17ত এইটো প্ৰশ্ন 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল এইটো আমি কি কৰিব পাৰো এইটো ওড ওয়ান আউট বুলি যেটো সিস্টেম আছে আমি এটা হয় নে নহয় এইটো জালিৱানাৱালাবাগ এইটো আমি জানো 1919 হৈছিল জালিৱানাৱালাবাগ মন্টেগো চেমছফোৰ্ড সংস্কাৰ লাউলাটন গৃহীত এইবিলাক গোটেইকেইটা হৈছিল বংগ বিভাজন হৈছিল 1905 চনত আমি জানো বংগ বিভাজন হৈছিল 1905 চনত গতিকে বংগ বিভাজনে এটা সেপাৰেট ইয়াত দেখিবলৈ পোৱা গৈছে ইমান চনত হোৱা নাছিল অপশ্যন সি শুদ্ধ উত্তৰ
33 নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ আৰু সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ হৈছিল সৰি জল শক্তি অভিযান নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় নাজিৰা মাৰ্ঘেৰিটা বঙাইগাঁও দুলিয়াজান আমি জানো দুলিয়াজানত আছে বঙাইগাঁওতো আছে মাৰ্ঘেৰিটাতো আছে গতিকে নাজিৰাটো নহয় কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ যেটো জিএসটি বুলি কোৱা হৈছে জিএসটি কোনখন দেশত সৰ্বপ্ৰথম লাগু কৰা হৈছিল জিএসটি পোনপ্ৰথমে ফ্ৰান্সত পোনপ্ৰথম আৰম্ভ হৈছিল 1954 ত 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা হৈছে এইটোতো আৰু জানা কথা উত্তৰ প্ৰদেশ সবতকৈ ডাঙৰ জনবহুল ৰাজ্য কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাং আহিছিল এইটো হৈছে ৰজা অশোকৰ সময়ছোৱাতে ভাৰতবৰ্ষত আহিছিল নিম্নলিখিত কোনটো সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউচন 39 নিম্নলিখিত কোনটো শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীলৰ সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে যেটো পুঁজিবাদী সিস্টেম তাত এইটো সিস্টেম চৰকাৰৰ হাতত ন্যস্ত থাকে এইটো পুঁজিপতি এটা সমাজতান্ত্ৰিক হ'ব অপচন এ পৰৱৰ্তী প্ৰশ্ন 40 নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল প্ৰগতি ময়দান এইখিনি যিখিনি আমাৰ নিউমাৰেসি পাৰ্ট হয় নিউমাৰেসি পাৰ্টসমূহ আমি এইটো ভিডিঅ'ত সলিউশন নকৰো এইখিনিৰ কাৰণে সেপাৰেটকৈ বহুত সময় লাগিব গতিকে নিউমাৰেসি পাৰ্টখিনি পৰৱৰ্তী এটা ভিডিঅ'ত আমি আলোচনা কৰিম আমি আগবাঢ়িছো ইংৰাজী পৰ্চনলৈ ইংলিছ ল্যাঙ্গুৱেজ পৰ্চনলৈ ইয়াত প্ৰথম প্ৰশ্নটি কৈছে ইনচাৰ্ট দ্য কাৰেক্ট অপশনছ ইন দ্য ব্ল্যাঙ্ক স্পেস ব্ল্যাঙ্ক স্পেসত কাৰেক্ট অপশন লিখিব দিছে অন দ্য মুন ডেশ ইয়াৰ বিকজ দ্য মুনছ গ্ৰেভিটেশনাল ফিল্ড ইজ টু উইক টু ৰিটেইন এন এটমস্ফিয়াৰ কৈছে অন দ্য মুন ইয়াত আমি odd one out কৰিব পাৰো on the moon no year অকল no year without any preposition হ'ব নোৱাৰে গতিকে অপচন সি কেনসেল on the moon is no year on the moon ইজৰ আগত নিশ্চয় কিবা এটা ওয়াৰ্ড লাগিব ইয়াত নাই গতিকে এটো আমি ডিলিট কৰিব পাৰো on the moon where means question mark তো question mark নাই গতিকে এটো আমি কেনসেল কৰিব পাৰো তাকে কি there is no গতিকে on the moon there is no year because the moon's gravitational field is too weak to retain an atmosphere so there is no will be the appropriate answer next dash in front of a camera lens changes the color of the light that reaches the film কৈছে কি in front of a camera lens ওর আগত এটা আমি কি প্লেস কৰাৰ লগে লগে যেটো কালাৰটো চেঞ্জ হয় place a filter placed when a filter placed এতিয়া ইয়াত আমি কি লক্ষ্য কৰিব লাগিব গোটেই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে in front of a camera lens changes the color of the light that reaches the film আমাৰ যেটো রাইট হ্যান্ড সাইডৰ পোরশন এই গোটেই পোরশনটো simple indefinite টেন্সত আছে গটিয়া লেফট হ্যান্ডৰ যেটো পোরশন তাত হ'ব past indefinite তে past indefinite হলে কি হ'ব when a filter placed ইয়াত কি কৈছে from question 64 to question 67 সৰ্বমুঠ 4টা প্ৰশ্ন ইয়াত আছে choose the correct pair of words which are synonymous to each other synonym মানে হৈছে সমাৰ্থক শব্দ synonym সমাৰ্থক 64 ত কি কৈছে immigrant আৰু immigrant immigrant মানে হৈছে প্ৰব্ৰজনকাৰী
যিখিনি মানুহ বাহিৰৰ পৰা প্ৰব্ৰজিত হৈ আহে ইমিগ্ৰেণ্ট এইটো অভিবাসী বুলি কোৱা হয় ৰাইট ফ্ৰুগেল মানে মিতব্যয়ী থ্ৰিফটি মানে মিতব্যয়ী গতিকে এই দুইটা আমাৰ কি হৈছে মিলিছে গতিকে এইটো শুদ্ধ উত্তৰ হ'ব ইপিনে আমি যদি দেখোঁ ইৰিটেট যদি প্ৰশ্নসমূহৰ বা ইংৰাজীৰ যিটো অসমীয়া অৰ্থ যদি কোনোবাই নাজানে এটা ট্ৰিকৰ সহায়ত এইসমূহ প্ৰশ্নৰ উত্তৰ আমি কৰিব পাৰোঁ যেনেকৈ ছাপ'জ আমি ইয়াত ইমিগ্ৰেণ্ট মানে কি জানিছোঁ তো ইমিগ্ৰেণ্ট মানে প্ৰব্ৰজনকাৰী ইমিগ্ৰেণ্ট মানে এইটো এটা বিপৰীত শব্দ গতিকে এইটো নহ'লে এইটো কেঞ্চেল হৈ গ'ল ইৰিটেট মানে আমি কি জানো ইৰিটেট নকৰিবি মানে বিৰক্ত বুলি যাক কোৱা হয় তো ইৰিটেট আৰু ইনষ্টিগেট কৰাটো এটা বেলেগ বস্তু গতিকে ইয়াৰো মিল নাই পিচ আৰু পিয়াৰ্চ এই দুটা বেলেগ শব্দ এবাৰ মাতি চালেও গম পাই যে শব্দ দুটা বেলেগ গতিকে আমি যদি একেবাৰে নাজানো অনুমান কৰি এইটো দিব পাৰোঁ নেক্সট 65ত সুধিছে ৰিলে মানে হৈছে গোপনীয় ৰিলে মানে হৈছে নিৰ্ভৰ কৰা ৰিলে অন কোনোবাৰ ওপৰত নিৰ্ভৰ কৰা কিবা বস্তুৰ ওপৰত নিৰ্ভৰ কৰা এইটোক ৰিলে অন বুলি কয় ৰেচিষ্ট মানে হৈছে প্ৰতিৰোধ ৰেজিষ্ট বা ৰেজিষ্টেঞ্চ প্ৰতিৰোধ চিক্ৰেট মানে কি গোপনীয় ঠিক তেনেকৈ ক্লেণ্ডেষ্টাইন মানে হৈছে গোপনীয় গতিকে এই দুটা একে বা সমাৰ্থক শব্দ ৰুল মানে নিয়ম চাইট এই দুটা বেলেগ বেলেগ শব্দ এইবিলাক নেক্সট 66ত কৈছে ডিৰাইড মানে হৈছে উপহাস কৰা ঠাট্টা কৰা এৰাইড মানে হৈছে উপস্থিত হোৱা এইটো আমি জানো এৰাইড মানে সকলোৱে জানো গতিকে এইটো কেঞ্চেল ডিভাইড মানে হৰণ বা ভাগ কৰা গতিকে ডেৰাইড মানে গম পালোঁ উপহাস কৰা গতিকে এইটো কেঞ্চেল প্ৰেইজ মানে প্ৰশংসা কৰা আমি জানো সকলোৱে আৰু মক মানে উপহাস কৰা গতিকে প্ৰশংসাৰ উপহাস একে নহয় বেলেগ বস্তু গতিকে ইয়াৰ কেঞ্চেল হ'ল থাকি গ'ল ডেৰাইড মানে উপহাস মক মানে উপহাস 67 লাষ্টত কি কৈছে চিটিজেন ফৰেইনাৰ বিপৰীত হৈ গ'ল দুইটা হয়নে নহয় চিটিজেন ইমিগ্ৰেণ্ট চিটিজেন ছাবজেক্ট এইটোতো কোনো হেৰিয়ে নাই ইমিগ্ৰেণ্ট মানে প্ৰব্ৰজনকাৰী তো যদি প্ৰব্ৰজনকাৰী হ'ব এণ্ড ইমিগ্ৰেণ্ট অবিবাসী গতিকে অবিবাসীসমূহো চিটিজেনে হয় গতিকে এই দুটা শব্দই কি হ'ব একেজাতীয় শব্দ ইয়াত হ'ব পৰৱৰ্তী কি কৈছে শ্ব'জ দ্য কৰেক্ট পেইৰ অফ ৱৰ্ডছ হুইচ আৰ এণ্টনাইম আগত কৈছিল সমাৰ্থক শব্দ আৰু এণ্টনাইম মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ ইয়াত কৈছে স্কেটাৰ্ড মানে বিভিন্ন জেগাত খেলি মেলি হৈ থকা স্কেটাৰ্ড বিস্তৃত হৈ থকা কলেক্ট মানে সংগ্ৰহ কৰা গতিকে এইটোৰ একো মিল নাই চুইট মানে মিঠা চল্টি মানে নিমখীয়া একো মিল নাই ফলি ষ্টুপিডিটি ভিজিবল মানে কি দৃশ্য আনভিজিবল দৃশ্যটো দেখা নাযায় গতিকে এইটোৱে কি হ'ব এপ্ৰপ্ৰিয়েট হ'ব ভিজিবল এণ্ড আনভিজিবল এডভান্স ৰিট্ৰিট ইলিভেণ্ট ৰেইজ এবাণ্ডন ডিজাৰ্ট ভেলু ছাকচেছ ইয়াত কি কোৱা হৈছে ইয়াত আমি কি কৰি আছিলোঁ মানে এণ্টনিমছ মানে সমাৰ্থক বিপৰীত অৰ্থ বুজা শব্দ তো ইয়াত কি কৈছে এডভান্স ৰিট্ৰিট এবাণ্ডন ডিজাৰ্ট এবাণ্ডন মানে পৰিত্যক্ত ডিজাৰ্ট মানে পৰিত্যক্ত একে বস্তু ভেলু ছাকচেছ একে বস্তু ইভিলিভেট ৰেইজ একে বস্তু এডভান্স এণ্ড ৰিট্ৰিট মানে হৈছে পিছ হোক এডভান্স মানে আগতীয়াকৈ দি থোৱা গতিকে এপ্ৰপ্ৰিয়েট উত্তৰ হ'ব অপশ্যন এ 17 একুইট কনভিক্ট ফেইথফুল লয়েল চেম বস্তু ফেইথফুল আৰু লয়েল এণ্ড মানে শেষ ফিনিছ মানে শেষ এক্সপেক্ট মানে আশা কৰা হোপ মানে আশা কৰা গতিকে এইকেইটা একেজাতীয় শব্দ বাকী থাকিল একুইট আৰু কনভিক্ট গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ একুইট এণ্ড কনভিক্ট নেক্সট কৈছে ফ্ৰম কুৱেশ্যন 71 to 76 choose the correct options which best explains the meaning of the given idioms কেইটামান idioms দিয়া আছে আৰু এইকেইটা idiomsৰ meaning appropriate meaning to বিচাৰি উলিয়াব দিছে 71ত কৈছে to split hairs মানে হৈছে স্মৃতি মানে কমকৈ কোৱা স্প্লাইট হেয়াৰ্ছ
কমকৈ কোৱা কম পৰিমাণে কোৱা ভেৰি স্মল তো ইয়াত ভেৰি স্মল শব্দটো কোনটো বাক্যত আছে ভেৰি স্মল বাক্যটো ইয়াত আছে to complain about very small detail next 72 nail the lie to the counter here meaning to nail the lie to the counter এটো মানে হৈছে কোনোবাক ব্লেম কৰা কোনোবাক দোষী সাব্যস্ত কৰা সো ব্লেম শব্দটো কোনটো বাক্যত দেখিবলৈ পাইছো অপচন এ গতিকে অপচন এ টো এপ্ৰোপ্ৰিয়েট এনসার হ'ব 73 to see red মানে যেতিয়া গভীৰ খঙত মানে মানুহ পগলা বলিয়া হৈ যায় তেনেকুৱা অৱস্থাটোক এটা ইডিয়মছক কি বুলি কোৱা যায় টু সি ৰেড তো এংগাৰ ৱৰ্ডটো আমি দেখিছো অপচন এ আছে অপচন এ শুদ্ধ উত্তৰ সৰি 74 টু হিট বিলো দা বেল্ট এটো মানে হৈছে আনফেয়াৰ যেটো উচিত নহয় তেনেকুৱা কন্ডিশন তো আনফেয়াৰটো ক'ত আছে এইটো unfairly in a contest to act unfairly in a contest আমি যে মেচ ফিক্সিং কৰা বুলি কম মেচ ফিক্সিংটো এটো শব্দৰ বা এটো ইডিয়মছৰ জৰিয়তে বুজোৱা যায় পৰৱৰ্তী 75 to beat about the bus এটো মানে হৈছে অপ্ৰয়োজনীয়ভাৱে কথা কোৱা তো কোনটোত এটো আমাৰ মিলি আছে এপ্ৰোচ মেটাৰ ডাইৰেক্টলি এটোটো নহয় ডাইৰেক্টলি নহল অপ্ৰয়োজনীয়ভাৱে যদি হয় এতিয়া approach a matter in a roundabout manner এটোও নহয় to discuss a matter endlessly কইয়ে থকা মানে শেষ নাই কিবা কিবি কৈ থকা so it will be the appropriate answer 76 ত কৈছে bird in hand is better than two in the bus তো এইটোৰ মানে কি এইটো bird in hand is better than two in the bus এটো মানে অসমীয়াত এটা কথা আছে যে নাই মোমাইতকৈ কণা মোমাই ভাল তেনেকুৱা প্ৰতিশব্দক বুজায় গতিকে ইয়াৰ ঠিক ইংৰাজী টার্মটো কি হ'ব যে certainty is better than possibility right or possibility is better than probability so there is a possibility so I think option C will be the most appropriate better than option B তো ইয়াত certainty কথা আমি ক'ব নোৱাৰো সৰি ইয়াত আমি certainty পাইছো তো possibility probability এইবিলাক যদি আমি এৰি পেলাও আমি certainty word পাইছো গতিকে certainty will be the appropriate जो निश्चित এটোৱে শুদ্ধ উত্তৰ হ'ব 76 শুদ্ধ উত্তৰ হ'ব অপচন বি ইয়াত সেন্টেন্স সমূহ পাৰ্ট হৈ আছে এটা সেন্টেন্স কৰিব কৈছে কি হ'ব as soon as I open the front door of my house then I smell the gas গতিকে প্ৰথমে কি পালো as soon as এক I open the front door 2 of my house এটা হ'ব 4 তো কোড দেখা পাইছো আমি অপচন সি The following sentence is divided into 4 parts. One of the part has an error in it. তো ইয়াত 4টা পার্ট আছে কোনবা এটা এরর আছে এররটো বিচাৰি উলিয়াব লাগিব The movement which aims at এটো শুদ্ধ আছে Raising awareness about climate change hopes to bring people together to think about what they can do for reducing harmful pollution so ইয়াতে এটা কথা pollution আৰু harmful এই দুটা একেটা শব্দ যত pollution থাকে তাত harmful হ'ব লগাৰ মানে নাই গতিকে অপচন 4 right will be the appropriate answer For the little boy a lolly was tangible whereas a promise was not the word tangible in this sentence means ইয়াত 79 ত tangible wordটোৰ মিনিং হৈছে যেটো আমি বাস্তৱতে দেখি আছো গতিকে কি হ'ব actual বেছি কোনো নহয় untouchability তো নহয় বিপৰীত হ'ব eatable নহয় actual question 80 which of the following option is correct এইটা অপশন A B C D আমি চাৰিটা অপশনত চাৰিটা বাক্য দেখিবলৈ পাইছো আৰু চাৰিটা বাক্য একে বাক্য কোনো ধৰণৰ পাৰ্থক্য নাই ইয়াতো হ্যাভ দেখিছো ইয়াতো হ্যাভ দেখিছো অকল এটো বাক্যত আমি হ্যাজ পাইছো বাকি গুটিবিলাক একে গতিকে appropriate answer will be option B
এতিয়া এইখিনিতে আমি ৰিজনিং পাৰ্ট আৰম্ভ কৰিব লৈছোঁ ৰিজনিং পাৰ্টখিনি খুবেই বেছি গুৰুত্বপূৰ্ণ আৰু খুব বেছি স্ক'ৰিং হয় ইয়াত নম্বৰ তুলিবলৈ খুব সহজ খালি অলপ সাৱধান হ'ব লাগিব প্ৰশ্নসমূহৰ উত্তৰ কৰোঁতে ভুলৰ টেণ্ডেঞ্চিও খুব বেছি হয় গতিকে আমি প্ৰথমেই প্ৰশ্নটো লৈ লৈছোঁ ইয়াত কৈছে ইংৰাজী বৰ্ণমালাৰ কোনটো বৰ্ণ ইয়াৰ বাওঁ দিশৰ পৰা ষোড়শ মানে 16th বৰ্ণ সাপেক্ষে সু দিশলৈ সপ্তম স্থানত আছে ইয়াৰ এইটো প্ৰশ্নৰ উত্তৰ কৰিবলৈ হ'লে প্ৰথমে আমি ABCDখিনি লিখি ল'ব লাগিব ABCD E ইয়াত মই লিখিলোঁ ABCDখিনি এতিয়া ষোড়শ বৰ্ণ মানে 16th টাৰ্ম 16th কোনটো হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 P 16 নম্বৰ বৰ্ণ হ'ল এতিয়া 16ৰ পৰা সাপেক্ষে সু দিশলৈ সপ্তম স্থান 1 2 3 4 5 6 7 W সু দিশত সপ্তম স্থান কি হ'ব W গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেক্সট কুৱেশ্যন 82 পাঁচজন ল'ৰা এটা বৃত্তৰ অন্তৰ্মুখী হৈ বহি আছে অজয় ৰোহিত আৰু দলজিতৰ মাজত আছে অজয় ৰোহিত আৰু দলজিতৰ মাজত আছে সুমন চামলৰ বাওঁফালে আছে ৰোহিত সুমনৰ বাওঁফালে আছে অজয়ৰ ঠিক সোঁফালে কোন বহিছে গতিকে এইটো প্ৰশ্নৰ উত্তৰ অকণমান সময় লাগিব খুব মনোযোগ দিয়ক মই খুব ধুনীয়াকৈ এইটো প্ৰশ্নৰ উত্তৰ বুজাই দিম এইটো প্ৰশ্ন বুজিলে এনেকুৱা অইন প্ৰশ্নৰ উত্তৰো অতি সহজতে কৰিব পৰা যায় ইয়াত কোৱা হৈছে পাঁচজন ল'ৰা ইনাৰ চাৰ্কুলত বহি আছে ইনাৰ চাৰ্কুল এইটো অন্তৰ্মুখী হৈ বহি আছে গতিকে আমি এটা প্ৰথমতে ইনাৰ চাৰ্কুল এটা লৈ ল'ম প্ৰশ্নটো মই কমন ওপৰত উঠাই লৈছোঁ এটা বৃত্তাকাৰ পজিশ্যনত বহি আছে পাঁচজন ল'ৰা আমি স্পেচ বনাইলোঁ 2 3 4 5 গতিকে কি কৈছে চেণ্টাৰৰ ফালে চাই আছে অন্তৰ্মুখী হৈ আছে তাৰমানে ইয়াৰ লেফ্ট হ'ব এইটো ৰাইট হ'ব এইটো ইয়াৰ লেফ্ট হ'ব এইটো ইয়াৰ লেফ্ট হ'ব এইটো ইয়াৰ লেফ্ট হ'ব এইটো ইয়াৰ লেফ্ট হ'ব এইটো একেদৰে ৰাইট এইটো হৈ যাব ৰাইট সাইড ইয়াৰ এইটো ৰাইট সাইড হৈ যাব ইয়াৰ এইটো ৰাইট সাইড হৈ যাব আৰু ইয়াৰ এইটো ৰাইট সাইড হ'ব এতিয়া কৈছে যে পাঁচজন ল'ৰা অন্তৰ্মুখী বহি আছে অজয় ৰোহিত আৰু দলজিতৰ মাজত আছে অজয়ৰ প্ৰবাবিলিটিটো কি হ'ব পাৰে অজয় হয়তো ৰোহিত লেফ্টত আছে বা দলজিত ৰাইটত আছে নাইবা দলজিত লেফ্টত আছে আৰু ৰোহিত ৰাইটত আছে এই দুটাই প্ৰবাবিলিটি হ'ব পাৰে নেক্সট চাই ল'ম ৰোহিত সুমনৰ বাওঁফালে আছে ৰোহিত কি আছে সুমনৰ বাওঁফালে আমি এইখিনি বস্তু প্ৰথমতে বহাই লওঁ ইয়াত অজয় এ কাৰ মাজত আছে দলজিত চাপ'জ আমি এইটো টি বুলি ধৰি ল'লোঁ দলজিত আৰু ৰোহিতৰ মাজত আছে এইটো ৰোহিত বুলি ধৰি ল'লোঁ ৰাইট এইটো এ এইটো অজয় দলজিত আৰু ৰোহিতৰ মাজত বহি আছে ৰোহিত সুমনৰ বাওঁফালে আছে এইটো ৰোহিত বাওঁফাল মানে কি লেফ্ট গতিকে ইয়াত যদি আমি সুমনক বহাই দিওঁ এইখিনি জেগাত সুমনক বহাই দিওঁ সুমনৰ লেফ্ট হ'ল এইটো গতিকে পজিশ্যনটো মিলি গ'ল সুমনৰ লেফ্টত বহি আছে সুমন চামলৰ বাওঁফালে আছে মানে লেফ্ট ছাইড গতিকে ইয়াত যদি চামলক বহাই দিওঁ চামলো লেফ্ট ছাইডত আছে কাৰ সুমনৰ গতিকে আমাক প্ৰশ্নত সুধিছে অজয়ৰ ঠিক সোঁফালে কোন বহিছে অজয়ৰ ঠিক সোঁফালে মানে ৰাইট ছাইডত কোন বহিছে আৰু মানে ৰোহিত গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী এইটো প্ৰশ্ন খুব ইণ্টাৰেষ্টিং ৰাতিপুৱাৰ পৰত বাগিচা এখনত সৰিতা আৰু সবিতা দুয়োৰে ওচৰলৈ আহি আছিল সবিতাই দেখিলে যে সৰিতাৰ ছাটো তাইৰ বাওঁফালে পৰিছে সবিতাই কোন দিশে মুখ কৰি আছিল এতিয়া চোৱা আমাক এই শব্দটো গুৰুত্বপূৰ্ণ শব্দ
ৰাতিপুৱা সূৰ্য কোনপিনে থাকিব পূব পিনে থাকিব এইখিনিত থাকিব মানচিত্ৰত আমি এফালে পূব বুলি ধৰিলো ৰাইট সাইডে এতিয়া খৰিতাৰ ছাটো বাওহাতে পৰিছে এতিয়া এইটো হৈছে নৰ্থ পাৰ্ট মানে উত্তৰ পাৰ্ট এতিয়া ইয়াত যদি খৰিতা থাকিল হয় খৰিতা SARI খৰিতা ইয়াৰ পৰা যদি দক্ষিণ ফালে আহি থাকিল হয় তাইৰ ৰাইট সাইড কোনটো হ'ব এইটো ৰাইট সাইড হল হয় আৰু এইটো লেফট সাইড হল হয় যদি উত্তৰ পিনে গৈ থাকিল হয় তেতিয়া হলে এইটো ৰাইট সাইড হল হয় আৰু এইটো লেফট সাইড হল হয় এতিয়া কৈছে যে খৰিতাৰ ছাটো তাইৰ বাওহাতে পৰিছে বাওহাত মানে লেফট সাইড পৰিছে তাইৰ ছাটো এইটো সাইডে পৰিছে ৰাতিপুৱা বেলিটো আছে পূব পিনে যেতিয়া আমি উত্তৰলৈ যাম উত্তৰলৈ গলেহে আমাৰ লেফট সাইডে আমাৰ পোহৰ পৰিব ছায়াটো পৰিব ছাটো পৰিব গতিকে কি হল হাৰিতাই বা খৰিতাই কি কৰিলে উত্তৰ পিনে গৈ থাকিল এইটো আমি গম পালো তো সবিতাই কোন দিশে মুখ কৰি আছিল হৰিতাই যদি উত্তৰ পিনে গৈ আছিল যিহেতু দুয়োৰে ওচৰলৈ আহি আছিল নিশ্চয় হৰিতা বিপৰীতমুখী আছিল সবিতা বিপৰীতমুখৰ আছিল হয় নে নহয় গতিকে সবিতাই মানে ইয়াত সবিতা আছিল সবিতাই কি কৰিলে কোন মুখে গতি চাই আছিল ই আছিল দক্ষিণ মুখে চাই আছিল আকৌ একবাৰ কৈ দিছো ৰাতিপুৱা সূৰ্যটো পূব পিনে থাকিব পৰৱৰ্তী কথাটো হল খৰিতাৰ ছাটো ক'ত পৰিছে বাওহাতে তেতিয়াই পৰিব যেতিয়া খৰিতাই উত্তৰ মুখে গৈ থাকিব ঠিক আছে খৰিতাই যদি উত্তৰ মুখে যায় তেতিয়া হলে যেহেতু দুয়ো ওচৰলৈ আহি আছিল মানে মুখামুখি হৈ আহি আছিল গতিকে দুয়োৰে দিশ কি হ'ব বিপৰীত হ'ব দুই মুখৰ পৰা দুয়োগৰাকী আহি আছিল গতিকে সবিতাই কোন দিশে মুখ কৰি আছিল সবিতাই খৰিতাৰ বিপৰীত মুখ কৰি আছিল মানে দক্ষিণ ফালে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন বুজি নাপালে কমেণ্টত জনাব আকৌ বুজাই দিয়া হ'ব এইটো গণিতৰে অংক গতিকে এইটো আমি গণিত পৰ্চনত ভালদৰে আলোচনা কৰিম পৰৱৰ্তী এইটো সমাধান আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কৰিব পাৰোঁ কবিতাই তাই কাৰ্যালয়ৰ পৰা 2 কিলোমিটাৰ পূবে গতি কৰে আমি যদি সোঁফালে 2 কিলোমিটাৰ পূব বুলি ধৰিলোঁ 2 কিলোমিটাৰ পূবে গতি কৰিলে তাৰপিছত সোঁফালে ঘূৰি 4 কিলোমিটাৰ যায় সোঁফাল কোনটো হ'ব তলপিনে সোঁফাল হ'ব হয়নে 4 কিলোমিটাৰ তাৰপিছত কি কৈছে তাৰপিছত পুনৰ পূব দিশে ঘূৰি পূব দিশ মানে এইটো হ'ব 2 কিলোমিটাৰ আৰু দক্ষিণ দিশে 4 কিলোমিটাৰ যায় এইটো পূব দিশ যদি হয় দক্ষিণ দিশ কোনটো হ'ব এইটো হ'ব দক্ষিণ দিশ 4 কিলোমিটাৰ ৰাইট পূব পিনে 2 কিলোমিটাৰ সোঁফালে ঘূৰি 8 কিলোমিটাৰ তাৰপিছত পুনৰ 2 কিলোমিটাৰ দক্ষিণে আকৌ 4 কিলোমিটাৰ তাৰ পৰা বাওঁফালে ঘূৰি 1 কিলোমিটাৰ বাওঁফালে 1 কিলোমিটাৰ এতিয়া কিমান হ'ব 2 8 2 4 আৰু 1 এতিয়া এইখিনিতে আমি এটা ত্ৰিভুজ পাইছোঁ এইটো ত্ৰিভুজ য'ত এই বাহুটোৰ মান আছে 4 প্লাছ এইটো বাহুৰ মান আছে 1 আৰু এইটো বাহুৰ মান যদি আমি c ধৰোঁ ইকুৱেল c এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে এইটো বাহু যোগ এইটো বাহু সমান এইটো বাহু তাৰ মানে 4 স্কোয়াৰ প্লাছ 1 স্কোয়াৰ ইজ ইকুৱেল c গতিকে 4 স্কোয়াৰ মানে 16 1 স্কোয়াৰ মানে 1 ইজ ইকুৱেল 17 নেক্সট কুৱেশ্যন নিম্ন লিখিত শব্দবোৰ যুক্তি সংলগ্ন তথা অৰ্থপূৰ্ণ ক্ৰমত সজোৱা এইটো ক্ৰমত সজাব দিছে মানে কোনটো আগত আহিব কোনটো পিছত যাব ইয়াত এটা বস্তু লক্ষ্য কৰিলে দেখিব পাবা বৰষুণ আৰু ৰামধেনুৰ এটা সম্পৰ্ক আছে সম্পৰ্কটো কেনেকুৱা যে বৰষুণ দিলেহে ৰামধেনু দেখা যায় সাধাৰণতে গতিকে অপচন 4টো আগত আহিব 2টো পিছত আহিব আমি এইটো দেখিছোঁ আছে 4 পিছত 2 আৰু এইটো 4 পিছত 2 আছে গতিকে ই কেনসেল কৰিব পাৰোঁ এইটোকো কেনসেল কৰিব পাৰোঁ এতিয়া আমাৰ প্ৰথম ডাঙৰ
তাৰপিছত নিম্নচাপৰ ফলস্বৰূপে আমাৰ কি হ'ব বৰষুণ হ'ব বৰষুণৰ পিছতে আমি ৰামধেনু দেখা পাম তাৰ পিছতে আমাৰ কি হ'ব বানপানী হ'ব ৰাইট আৰু এই বানপানীৰ ফল বিধ্বংস হ'ব পাৰে গতিকে answer A will be appropriate most appropriate answer is option A ইয়াত কি কৈছে যদি অনেষ্টিক এইটো অংকৰে লিখিব পাৰে লিখা যায় তেতিয়া আৰু পভাৰ্টিক ইমান অংকৰে লিখা হয় তেন্তে হৰ্ষক কেনেকৈ লিখিব ইয়াত কেইটা আছে HON 3টা 4টা 5টা 6টা 7টা আখৰ কেইটা আছে 1 2 3 4 5 6 7টা ইয়াত আখৰ বা লেটাৰ কেইটা 1 2 3 4 5 6 7 আৰু সংখ্যা কিমান 1 2 3 4 5 6 7 সমান আছে মানে ইয়াত h মানে কোনটো সংখ্যাৰে বুজা হৈছে 5 সংখ্যাটোৰে o মানে 1 সংখ্যাটোৰে বুজা হৈছে n মানে 3 সংখ্যাটোৰে বুজা হৈছে এতিয়া আমাক ইয়াত h ৰ মানটো কি হ'ব 5 right o ৰ মানটো কি হ'ব o ৰ মানটো ইয়াতো 1 আছে ইয়াতো 1 আছে গতিকে কমন এৰ মান হ'ব 1 r ৰ মানটো বা সংখ্যাটো কি হ'ব 3 নম্বৰত আছে এইটো 0 গতিকে r মানে 0 right next s মানে কোনটো আহিব 3 নম্বৰ আছে এটো 3 নম্বৰত যাব s মানে 4 গতিকে আমি দেখি আছো আমাৰ এটো মিলা নাই এটো মিলা নাই অপচন বি মিলিছে 5104 গতিকে এটো অপচনে শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী এটো ম্যাথমেটিক্সৰ হয় ইয়াত অনুপস্থিত সংখ্যা মানে ইয়াত কি হ'ব ওলাব দিছে 5 আৰু 27 এতিয়া আমি যদি এনেকৈ লওঁ 5 into 5 is equal 25 right 25 plus 2 is equal 27 right to eto 27 একেদৰে 9 ক যদি আমি 2 গুণ কৰো 9 into 9 81 হ'ব প্লাস 2 কৰিলো কিমান হ'ব 83 গতিকে শুদ্ধ উত্তৰটো হ'ব 83 নেক্সট নিম্নলিখিত 4টা বিকল্পৰ 3টা এক বিশেষ আৰ্হি সাপেক্ষে সদৃশ আৰু একেটা গোটৰ অন্তৰ্ভুক্ত নোহোৱা বিকল্পটো নিৰ্ণয় কৰিব কৈছে 4টা অপচনত 3টা সেম মিল আছে এটাহে মিল নাই এই মিল নোহোৱাটো ওলাব কৈছে ইয়াত আমি লক্ষ্য কৰিলে দেখিম যে এই সংখ্যাটোক আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো এইটো সংখ্যাক আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো একেদৰে এইটো সংখ্যাক আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো অকল এই সংখ্যাটোক আমি 2 ৰে ডিভাইড কৰিব পাৰো গতিকে ই এটা পৃথক সংখ্যা গতিকে শুদ্ধ উত্তৰটো এটো হ'ব এইদৰে আমি বিকল্প উত্তৰসমূহ আমি এইদৰে অলপমান ব্ৰেইনটো ইউজ কৰি পেলাই ওলাব লাগিব তো সময়ও কম লাগিল আৰু খুব সোনকালে আমি উত্তৰটো পাই গলো পৰৱৰ্তী এটা অন্য এটা 97 ৰ চাই লওঁ এইটো ৰিজনিং অকমান খেলিমেলি ৰিজনিং ইয়াত আমি যদি লক্ষ্য কৰো আমি দেখিম যে ইয়াত 100 এটা সংখ্যা আছে আৰু এই 100 অংকটো ওইনপুৰৰ তুলনাত এই অংকটো অলপ পৃথক গতিকে সেই হিচাপত আমি এইটো চিনাক্ত কৰিব পাৰো দ্বিতীয়তে আমি দেখিবলৈ পাম আমি যদি ডাইৰেক্টলি ডিভাইড কৰো এট ডিভাইড কৰিলে কিমান পাম 0.066 এনেকে সামথিং এনেকে পাই থাকিম কিবা এটা ইয়াক যদি আমি ডিভাইড কৰো আমি কি পাম 0.06 এনেকে কিবা এটা পাই থাকিম ঠিক একেদৰে ইয়াক যদি আমি ডিভাইড কৰো পাম 0.07 এনেকে কিবা পাই থাকিম আৰু এইটোক যদি আমি ডিভাইড কৰো পাম 0.04 এতিয়া এইটো ক্ষেত্ৰত আমি 0.6 পাইছো 0.606 পাইছো 07 পাইছো মানে 5 ৰ ওপৰত আৰু এইটো হৈছে 5 ৰ তলত গতিকে এই হিচাপত এইটো ব্যতিক্ৰমী হয় গতিকে মই এইটো সত্যৰ মই নিজে কনফিউজ হৈছো কি হ'ব কোনোবাই জানিলে উত্তৰটো কমেন্ট বক্সত জনাব 98 ত কি হতিছে নিৰ্গমন ইমিশন দুৰ্গমন কন্টামিনেশন পলিউশন
ভেজালকৰণ এতিয়া এইটো অতি সহজ প্ৰশ্ন ইমিশন এইটো পলিউশ্যনৰ লগত জড়িত দূষণ কণ্টামিনেশ্যন প্ৰদূষণৰ লগত জড়িত পলিউশ্যন প্ৰদূষণৰ লগত জড়িত এই ভেজালকৰণটো খাদ্য বস্তুৰ লগত জড়িত গতিকে অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব ঠিক আছে অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব 98 99 প্ৰদত্ত চিত্ৰত ত্ৰিভুজৰ মুঠ সংখ্যা নিৰ্ণয় কৰা ইয়াত ওলোৱাৰ একদম সহজ পদ্ধতিটো হৈছে আমি আঁকি ল'ব লাগিব ড্ৰ কৰি ল'ব লাগিব আমি ভিতৰতে ট্ৰাই কৰি চাওঁ এইটো এটা 2 3 4 5 6 7 8 9 10 এইটোৰে অকণমান চাই ল'লে হ'ল এইটোৰ ওপৰত মই অন্য এটা ভিডিঅ' বনাম বাৰু যে ত্ৰিভুজৰ গণনা কিদৰে কৰিব পাৰি আজি ইয়াত খেলি মেলিকৈ মই আঁকিছোঁ মই এটা ভালদৰে ভিডিঅ' বনাই দিম যে ত্ৰিভুজৰ সংখ্যা আমি কেনেকৈ ওলাব লাগে অতি সহজ প্ৰক্ৰিয়াৰে গতিকে ইয়াত 17 ওলাল আৰু এই গোটেইটো এটা মুঠ 18টা গতিকে কোনটো হ'ব অপশ্যন বি 100 নতুন দিল্লী শ্ৰীলংকা এছিয়া নতুন দিল্লী শ্ৰীলংকা এছিয়া এতিয়া এইটো জানিব লগা কথাটো হ'ল কি যে এছিয়া হৈছে মহাদেশ মানে চবতকৈ ডাঙৰ শ্ৰীলংকা হৈছে এটা দেশ আৰু নতুন দিল্লী হৈছে এটা চহৰ বা এটা ৰাজ্য নতুন দিল্লী এতিয়া নতুন দিল্লী আৰু শ্ৰীলংকাৰ মাজত কোনো কানেকশ্যন নাই কিন্তু এইটো কানেকশ্যন দেখুৱাইছে এইটো কেঞ্চেল হ'ল এছিয়াৰ ভিতৰত শ্ৰীলংকাও আহে নতুন দিল্লীও আহে গতিকে এছিয়াৰ বাহিৰত এই দুটা নহয় কেঞ্চেল শ্ৰীলংকা আৰু নতুন দিল্লী ভাৰতবৰ্ষত পৰে শ্ৰীলংকা এখন বেলেগ দেশ গতিকে বেলেগ হোৱাৰ কাৰণে ইয়াৰ অন্তৰ্ভুক্ত নহয় গতিকে বাছি গ'ল এটাই অপশ্যন বি ঠিক আছে এইদৰে আমি খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ খুব সাৱধানভাৱে উত্তৰসমূহ আমি কৰিব লাগে তেতিয়াহে ভাল নম্বৰ এটা পোৱাৰ আশা কৰিব পাৰি সেইখিনিতে আপোনালোকে যদি উপকৃত হোৱা বুলি ভাবিছে ভিডিঅ'টি লাইক কৰিব আৰু বহুত বেছিকৈ শ্বেয়াৰ কৰক যাতে অন্যও এই সঠিক পদ্ধতিত সমাধানসমূহ কৰিব পাৰে আজিলৈ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ